হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতিম মজুমদাৰ। আজি আমি কথা পাতিম জেইচি 2025 এডমিশ্যন মানে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ 2025 এডমিশ্যনৰ বিষয়ে। য়েছ, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যদি আপোনালোকে চাই আছে শেষলৈকে চাব। তাৰে আগতে যিখিনি ষ্টুডেণ্টছে এতিয়ালৈকে এনৰোল হ'ব মানে খুজি আছে বাট হয়তো মানে গম পোৱা নাই, তেনে ACTS বেটছ 2026 আমি লঞ্চ কৰিছোঁ। 100+ টেষ্ট আমি দি আছোঁ। অনলি 30 চিট লেফ্ট। অলৰেডি 20 ষ্টুডেণ্টছ হেভ জইন্ড বিকজ আমি 50 ষ্টুডেণ্টছৰ কাৰণে এইটো অফাৰ ৰাখিছিলোঁ। 999ত আমাৰ 100+ টেষ্ট। ঠিক আছে, চ' অনলি 30 চিট লেফ্ট। আজি জইন কৰিব পাৰে, লিংক ইজ ইন দ্য ডেছক্ৰিপশ্যন। দিছ ইজ দ্য টেণ্টেটিভ শিডিউল ফৰ দ্য হোল কাউন্সিলিং প্ৰচেছ, যিটো ক'ব গ'লে আমি অলৰেডি কেইবাটাও ভিডিঅ' ডিছকাছ কৰিছিলোঁ, য'ত আমাৰ ক'ব গ'লে গোটেইখিনি বস্তু দিয়া আছে। ফাৰ্ষ্ট কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিং, থাৰ্ড কাউন্সিলিং বিষয়ে। ফ'ৰ্থ কাউন্সিলিঙৰ কথা একো ইয়াত কোৱা হোৱা নাই, বাট যিখিনি আপডেটছ আহিব আমি সেইখিনি গোটেইখিনি আপডেটছ আপোনালোক গোটেইখিনি প্ৰভাইড কৰিম, একো প্ৰব্লেম নাই, ফৰ ফ্ৰী। এণ্ড এইখিনি আমাৰ ইনষ্ট্ৰাকশ্যনছ হয়, যিখিনি মই অলৰেডি কেইবাটাও ভিডিঅ'ত কৈছিলোঁ, আজি নকওঁ বাৰু। আজি আমাৰ কথাটো ক'ম যে যিখিনি এলটমেণ্ট লেটাৰ হয়, যিটো বেছিকেলি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এণ্ড ইয়াৰ ক'বলৈ প্ৰিণ্টত আপোনালোকে লৈ যাব। এণ্ড ছেকেণ্ড থিং, আপুনি এপ্লিকেশ্যন ফৰ্মৰ ক'বলৈ প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি পেলাই আপুনি প্ৰিণ্ট আউটটো লৈ যাব এপ্লিকেশ্যন ফৰ্মৰ। ঠিক আছে। দ্য গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য প্ৰিন্সিপাল, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, সুইটেবল এডমিশ্যন নটিছ, বিটেক ফাৰ্ষ্ট চেমিষ্টাৰ জেইচি এডমিশ্যন অন 14 এণ্ড 15 জুলাই। মেকানিকেল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ক'ব গ'লে বেছিকেলি আমাৰ 14 জুলাইত এডমিশ্যন হ'ব, 10টাৰ পৰা 1টা, 2টাৰ পৰা 5টা, অৰ্ণৱ কিশোৰ বৰদলৈ অডিটৰিয়াম জেইচি। এণ্ড কাইলৈ মানে 15 জুলাইত আমাৰ ক'ব গ'লে কম্পিউটাৰ চায়েন্স এণ্ড চিভিলৰ কাৰণে এডমিশ্যনছ হ'ব। এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। এনি কেণ্ডিডেট ফেইলিং টু ৰিপৰ্ট উইল ফৰফিট হিচাৰ এলটেড চিট। কোনোবাই যদি মিছ কৰিছে, যাব পৰা নাই, বা এই ফৰ এনি কাইণ্ড অফ ৰিজন যদি মানে মানে যোৱা নাই কাউন্সিলিঙত, দেন সেইটো চিটটো ভেকেণ্ট বুলি ধৰা যাব। এণ্ড নেক্সট ফাৰ্ডাৰ কাউন্সিলিঙত সেইটো এলট কৰা যাব। ইম্পৰ্টেণ্ট এনেক্সাৰ 1 দিয়া গৈছে। এনেক্সাৰ 1 ইজ অল বেচিকেলি এবাউট দ্য পেমেণ্ট, যেনেকৈ আপুনি পেমেণ্ট কৰিব লাগে। আই থিংক আপোনালোকে সকলোৱে গম পাই গৈছে। যদি কোনোবাই গম নাপায়, মই এই গোটেই বস্তুটো আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপত দি দিম ফৰ ফ্ৰী। আপোনালোকে টেলিগ্ৰাম গ্ৰুপৰ পৰা চাই ল'ব পাৰিব। তাত আপোনালোকে গোটেইখিনি বস্তু গম পাই যাব। হোৱাটছএপ গ্ৰুপতো দি দিম, টেলিগ্ৰামতো দি দিম, আপোনালোকে কাইণ্ডলি তাৰ পৰা চাই ল'ব। এনেক্সাৰটোত আমাৰ কি কৈছে যে কলেজ এডমিশ্যন বেছিকেলি আমাৰ কিবা কিবি ইয়াত ডকুমেণ্টছ লৈ যাব লাগিব। 8 পইণ্টছ দিয়া আছে। পেমেণ্ট ৰিচিপ্ট লৈ যাব লাগিব, যিখিনি আপুনি ফিজ পেমেণ্ট কৰিছে। কলেজ এডমিশ্যন ফৰ্ম, যিটো আমাৰ এনেক্সাৰ 3 দিয়া আছে, আপোনালোকে গমেই পাই যাব যেতিয়া মই আপোনালোক সেইটো দি দিম টেলিগ্ৰামত, বা আপোনালোকে অলৰেডি গমেই পাইছে চাগে কলেজ এডমিশ্যন ফৰ্ম কি হয়, যিটো প্ৰিণ্ট আউট লৈ যাব লাগিব। প্ৰভিজনেল এডমিশ্যন লেটাৰ টু বি প্ৰিণ্ট ফ্ৰম দ্য এডমিশ্যন পৰ্টেল অবভিয়াছলি। কপিজ অফ CW 2025 এডমিট কাৰ্ড, ৰেংক কাৰ্ড লাগিব। জেৰক্স কপিজ অফ মাৰ্কশ্বিট 10+2 এক্সামিনেশ্যন লাগিব। আৰু ডিপ্ল'মা বেছিকেলি বহুতখিনি ষ্টুডেণ্টছৰ তেনেকুৱাকৈ কৰি থৈ দিয়ে, সেইকাৰণে এইটো দি দিছে ইয়াতে। এজ প্ৰুফ বা চাৰ্টিফিকেট, আপোনাৰ আধাৰ, পান কাৰ্ড বা ক্লাছ 10 এডমিট কাৰ্ড বা পাছপৰ্ট যি হ'লেও লাগিব। জেৰক্স কপি অফ PRC, জেৰক্স কপিত কাষ্ট কেটেগৰী কোটা চাৰ্টিফিকেট যদি আমাৰ আল্টিমেটলি মানে আছে, সেইটো লাগিব আৰু বেছিকেলি। ঠিক আছে, মানে যাৰ যি কাষ্ট থাকে আৰু তেনেকুৱাকৈ, কাৰোবাৰ ফ্ৰীডম ফাইটাৰ কোটা থাকিব পাৰে, কাৰোবাৰ CJS থাকিব পাৰে, কাৰোবাৰ টি গাৰ্ডেন থাকিব পাৰে, মডাৰ্ণ মটক থাকিব পাৰে, EWS থাকিব পাৰে, এনিথিং। থেংক ইউ। জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ। বহুখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিয়া গৈছে, বাকীখিনি আমাৰ টেলিগ্ৰামত আমি দি দিম সকলোকে। মানে অল দ্য বেষ্ট থাকিলে। এনে আমাৰ পে'মেণ্টটো যিটো হয়, পে'মেণ্টটো মই কৰি দিছোঁ। 10,000 ৰুপিজ হয়। এই চিট 1,000 টকা কম, এই চিট আমাৰ ক'ব গ'লে 1,000 ৰুপিজ হয়। এণ্ড ইয়াতে ক'ব গ'লে 10,000 ৰুপিজ হয় বেচিকেলি। এণ্ড বাকীখিনি আমাৰ গোটেইখিনি বস্তু ইয়াত দিয়াই আছে। গোটেইখিনি বস্তু আপোনালোকে গমেই পাই যাব। ৰিফাণ্ড পলিচিও আমাৰ দিয়া আছে। ৰিফাণ্ড পলিচি আমাৰ এজ পাৰ DT হ'ব। গোটেইখিনি বস্তু দিয়া আছে, আল্টিমেটলি পঢ়ি চালে গম পাই যাব আপোনালোকে। বাকী থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।